ঢেকিয়াজুলিত এসপ্তাহে সংসত্তমাই এগৰাকী মুছলমান কিশোৰীৰ 2 সন্তানৰ পিতৃ লোহিত ওৰাঙে অপহৰণ কৰাৰ অভিযোগ থানাত এজাহাৰ দিয়াৰ পিছতো ৰুজু নকৰিলে গোচৰ ঘটনাক লৈ ক্ষোভ আমচু নেমচুৰ ঢেকিয়াজুলিৰ পানবাৰী গাঁৱৰ 17 বছৰীয়া মুছলমান সম্প্ৰদায়ৰ কিশোৰী বিগত এসপ্তাহ ধৰি নিখোজ হৈ আছে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল ঢেকিয়াজুলি আৰক্ষী থানাত লোহিত ওৰাং নামৰ 2 সন্তানৰ পিতৃৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম ডিজিটেল ঢেকিয়াজুলি থানাৰ অন্তৰ্গত পানবাৰী গাঁৱত যোৱা 23 তাৰিখে এগৰাকী নাবালিকা ছোৱালী পিতৃ সন্তানত থকা এগৰাকী ব্যক্তিয়ে অপহৰণ কৰি লৈ যায় বুলি পৰিয়াল লোকে ঢেকিয়াজুলি থানাত গোচৰ তৰিলে গোচৰ তৰাৰ এসপ্তাহ পাৰ হৈ গ'ল আজিলৈকে কোনো ইনকুৱাৰী নাই আজিলৈকে দোষীক কৰায়ত্ব কৰা নাই আৰু জানিবলৈ পাৰিছে যে এই গোচৰটো এতিয়ালৈকে তেওঁলোকে পঞ্জীয়ন কৰা নাই কি কাৰণ নে মিয়া কাৰণে হেতু কাৰণে কি পঞ্জীয়ন কৰা নাই নেকি গতিকে আজি আমি আমচু আৰু নেমচু এটা প্ৰতিনিধি দল আহি আমি ঢেকিয়াজুলিৰ আৰক্ষী বিষয়াসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে অতি সোনকালে এই গোচৰটো পঞ্জীয়ন হ'ব লাগে আৰু যোন দোষী তেওঁ শাস্তি বিহিব লাগে তেওঁ য'তে আছে মাটিৰ তলত থাকিলে ওলাই আনিব লাগে আৰু তেওঁক আইনগতভাৱে শাস্তি দিব লাগে কাৰণ আমি কাজিয়া ভাল নাপাওঁ আমি হাই কাজিয়া ভাল নাপাওঁ আমি দাদাগিৰি গুণ্ডাগিৰিক আমি ভাল নাপাওঁ আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহা চিন্তু বৰুৱা আদি কৰি উজনি অসমৰ 30টা সংগঠনৰ সন্মানীয় নেতৃবৰ্গকো ঢেকিয়াজুলি থানাৰ অন্তৰ্গত এই যে গাঁও আছে বা এই ছোৱালীজনীক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে তেওঁৰ পিতৃ মাতৃক ন্যায় দিবৰ কাৰণে তেওঁলোকক ঢেকিয়াজুলিলৈ নিমন্ত্ৰণ জনাইছোঁ তেওঁলোক আহিলে আমি তেওঁলোকক পূৰ্ণ পৰ্যায়ৰ সহায় সহযোগ কৰিম তেওঁলোক থকা মেলা খোৱাৰ ব্যৱস্থা আমি সম্পূৰ্ণৰূপে আমি দুটা সংগঠনৰ ফালে আগবঢ়াম আৰু তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ তেওঁলোক ইয়াত আহিব লাগে আৰু যদি ছোৱালীজনী 48 ঘণ্টাৰ ভিতৰত যদি পুলিচে ৰিকভাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমি সংগঠনসমূহে আমি আলোচনা কৰি তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিম আৰু এই গণতান্ত্ৰিক প্ৰতিবাদৰ পিছত যদি কিবা ক্ষয় ক্ষতি হয় তাৰ বাবে কিন্তু শোণিতপুৰ জিলা প্ৰশাসন বা ঢেকিয়াজুলি প্ৰশাসন কিন্তু দায়ী হ'ব ইয়াৰ কাৰণে দল সংগঠন দায়ী নহ'ব কাৰণ এগৰাকী নাবালিকা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে আৰু পুলিচ টোপনি মাৰি আছে গতিকে ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ আমি অনুৰোধ জনাইছোঁ নাবালিকাগৰাকীক উদ্ধাৰ কৰিব লাগে আৰু যি তেওঁলোকৰ আইন আছে যি তেওঁলোকৰ বিধিগত ব্যৱস্থা আছে বিধিগত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ